এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আপোনালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু কিছুমান আছে যিখিনি বস্তু আমি চাই থলে ভাল যিবোৰ নট অনলি ফৰ APSC গ্ৰেড 4 বাট সকলো এক্সামতে কামত আহিব পৰা কিছুমান বস্তু আছে আৰু এই ধৰণৰ পাৰ্টবোৰ আমি প্ৰায় ইগনোৰ কৰো যিবোৰে আমাক কি কৰে কমন ইৰৰ্ছ বিচাৰোতে সহায় কৰে ফিল ইন দ্য ব্লেংকছত সহায় কৰে সেন্টেন্স কমপ্লিশনৰ ক্ষেত্ৰতো সহায় কৰে হয়নে গতিকে আৰু স্পেলিঙৰ ক্ষেত্ৰতো সহায় কৰিব এই গোটেইখিনি বস্তু চালে আমাৰ খুব ভাল হয় এইখিনি ভকেবুলাৰীৰ ভিতৰৰে বস্তু ভকেবুলাৰীৰ ভিতৰৰ বস্তু যেনেকে আমি এন্টোনিম সিনোনিমছ এইবিলাক চাও তেনেকে আমি হোমোনিমছো পঢ়িলে ভাল ঠিক আছে গতিকে ইয়াতে হোমোনিমছ আহিব যিবোৰ ৱৰ্ড একে একে নিচিনা দেখিবলৈ কিন্তু আচলতে ৱৰ্ড কেইটা বেলেগ বা মিনিং বেলেগ বা ইউজেছ বেলেগ হয় ঠিক আছে কেতিয়াবা একেটা ৱৰ্ডৰে কি হৈ যায় ইউজেছ হিচাপে তাৰ মিনিংটো বেলেগ বেলেগ হৈ গৈ থাকে গতিকে সেই গোটেই বস্তুখিনি আজি আমি ডিসকাস কৰিম আমি ক'ত কনফিউজ হওঁ কেনেকে হোমোনিমছবোৰ ইউজ কৰিব লাগে কোনটো হোমোনিম কি মিনিং হয় সেই গোটেইখিনি বস্তু আজি আমি ইয়াতে চাম গতিকে আহক পলম নকৰি ভিডিঅটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুই পাঠৰ আন এটা ভিডিঅলে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো APSC গ্ৰেড 4 এক্সামৰ কাৰণে নট অনলি ফৰ গ্ৰেড 4 ইয়াতে আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে লগা সলিউশন কিছুমান পাব গতিকে ক্লাছবোৰ মিছ নকৰিব যদিহে আপোনালোকে আগৰ পৰা চাই আছে খুবেই ভাল আৰু যদি আগৰ পৰা চাই থকা নাই এতিয়াৰ পৰা আই হোপ অন্তত আপোনালোকে বাকিখিনি ক্লাसेছ চাই যাব আমাৰ ঠিক আছে গতিকে কনফিউজিং ৱৰ্ডছ এণ্ড হোমোনিমছৰ ফালে আগবাঢ়িবলৈ লৈছো ৰুলছ কিছু ডিসকাস কৰিম তাৰ পিছত আমি বাকিখিনি বস্তু কম কি কি আছে ইয়াতে চাই যাম প্ৰথম যেটো ৰুল হেতু হৈছে সিমিলাৰ সাউন্ড কিন্তু কি সেম মিনিং মানে সিমিলাৰ সাউন্ড ইজ নট ইকুয়াল টু সেম মিনিং প্ৰথম কথাটো হল কিছুমান ৱৰ্ডৰ কি হয় সাউন্ড সিমিলাৰ কৰে হোমোনিমছ বা হোমোফোনছ বুলি আমি কাক কওঁ ফোন মানে হৈছে শুনা হোমো মানে কি একে সো একে একে শুনা যিবোৰ শব্দ আছে শুনিবলৈ একে একে দে আৰ কল্ড হোমোফোনছ বা হোমোনিমছ এতিয়া আপোনালোকে ইফালে যদি চাই কেইটামান ৱৰ্ড আপোনালোকক মই দি দিছো এটা চাওক পিল PILL এটা চাওক PEEL এটা চাওক কি PEAL এটা চাওক পেল হয় নে নহয় এই গোটেইবিলাক ৱৰ্ড শুনিবলৈ বা দেখিবলৈ প্ৰায় একে নিচিনা হৈ আছে কিন্তু গোটেইবোৰৰে মিনিং কি হৈ আছে বেলেগ বেলেগ হৈ আছে হয় নে নহয় গোটেইবোৰৰে মিনিং বেলেগ বেলেগ হৈ আছে ঠিক তেনেকে হিল চাওক ইয়াতে HILL পাহাৰ হয়নে HEEL গুৰুহা তাৰপিছত HEAL তাৰ মানে কি আৰোগ্য হোৱা নিৰাময় হোৱা গতিকে এনেকে কি কি আছে স্পেলিং বিলাকৰ বহুত ভেৰিয়েশনছ আছে আৰু এইবোৰকে কোৱা হয় হোমোনিমছ বা হোমোফোনছ ঠিক আছে গতিকে আজিৰ ক্লাছটোত আমি সেই বস্তুখিনি চাম প্ৰথমতে আমি সেইখিনি চাম যিখিনি সিমিলাৰ সাউন্ড কৰে বাট সেম মিনিং নহয় ঠিক আছে সো ইয়াতে কি লিখা আছে পঢ়িব some words sound exactly the same but have different spellings and meanings কিছুমান ৱৰ্ড সাউন্ড কৰে একে নিচিনা সাউন্ড কৰে ৱৰ্ডটো প্ৰনাউন্স কৰিবলৈ একে নিচিনা হয় কিন্তু ইয়াৰে যিখিনি ৱৰ্ডছ আছে যিখিনি মিনিংছ আছে স্পেলিংও বেলেগ হৈ যায় আৰু মিনিংও বেলেগ হৈ যায় ঠিক আছে these are called homophones always focus on their function in the sentence before choosing the correct one so প্ৰথমতে শুদ্ধটো বাছনি কৰাৰ আগতে আমি চাই ল'ব লাগে যে তাৰ সেন্টেন্সটোত কেনেকৈ ফাংচন কৰিছে সেন্টেন্সটোত এই ৱৰ্ডটো কেনেকৈ ইউজ হৈছে সেই বস্তুখিনি চাই উঠিহে আমি সিলেক্ট কৰিম যে এই হোমোফোনছ কেইটা বা হোমোনিমছ কেইটাৰ ভিতৰত কোনটো আমি সেন্টেন্সত ইউজ কৰিম ঠিক আছে কোনটোৰে আমি গ্যাপটো ফিল কৰিম কোনটো সেন্টেন্স কমপ্লিশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম এই গোটেইখিনি বস্তু ডিপেন্ড কৰে আমি তাৰ ষ্ট্ৰাকচাৰটো বা আমি তাৰ ইউজেছটো জানিব লাগিব ঠিক আছে এইটো বস্তু হল এইটো কথা প্ৰথম ৰুল আছে সো ইয়াৰ লগত ৰিলেটেড কেইটামান আমি এক্সাম্পল চাম যেনে প্ৰথম আছে একসেপ্ট আৰু একসেপ্ট ঠিক আছে আকৌ ইয়াৰ লগত আৰু এটা বস্তু মই দিব পাৰো যে কি আৰু এটা দিব পাৰি প্ৰথম আমি বাৰু এই দুটো চাই লৈছো একসেপ্ট আৰু একসেপ্ট ঠিক আছে প্ৰথম একসেপ্টটো কি হয় he wanted to accept my offer my proposal হয় নে নহয় সো প্ৰথম যেটো accept আছে এটোৰ মিনিং হল to receive or agree to something কিবা এটা বস্তু তুমি গ্ৰহণ কৰিছা কিবা এটা বস্তু তুমি সন্মতি দিছা while accept means including ঠিক আছে including নহয় accept তাৰ মানে বাহিৰত তাক বহিৰ্ভূত কৰিবলৈ তাৰ মানে মোৰ বাহিৰেও উপৰিও তেনেকুৱা বুজাই সো আমি এটা কাম কৰিব পাৰো প্ৰথম যেটো আছে এটো গ্ৰহণ নতুবা সন্মতি accept কৰা মানে গ্ৰহণ কৰা নতুবা সন্মতি দিয়া হয় নে নহয় গ্ৰহণ নতুবা সন্মতি তাৰপিছত আহিব বাহিৰেও নতুবা উপৰিও ঠিক আছে এটোৱে বুজাই বাহিৰেও নতুবা উপৰিও এতিয়া দেখিবলৈ কি হৈ গল ৱৰ্ড দুটা এতিয়া বেলেগ বেলেগ হৈ গল ইয়াৰে আগতে কিন্তু আমি ৱৰ্ড দুটা সিমিলাৰ বুলি ভাবি আছিলো আমি সিমিলাৰৰ নিচিনাকে ট্ৰিট কৰি আছিলো ঠিক আছে সো এক্সাম্পল এটা চাওক I accept your invitation except for the dinner plan
একেটা সেন্টেন্সতে কি হৈছে দুটা ব্যৱহাৰ কৰিছে মই তোমাৰ ইনভিটেশনটো মানি লৈছো কিন্তু কোনখিনি মানিছো যিখিনি ডিনাৰ প্লেনটোৰ বাহিৰৰ সেইখিনি মানিছো মানে ডিনাৰ প্লেনটোৰ বাহিৰে বাকি তোমাৰ যিটো ইনভিটেশন তুমি মোক দিছা মই সেইটো একচেপ্ট কৰিছো মই তালৈ যাম কিন্তু মই ডিনাৰত নাথাকো বা ডিনাৰ নকৰো মই তাতে সো মিনিংটো সিম্পল হৈ আছে ৰাইট আৰু আছে আৰু কি আছে আৰু সিমিলাৰ এটা আছে এক্সপেক্ট আৰু সিমিলাৰ কি আছে এস্কেপ হয় নহয় এনেকে আৰু বেলেগ বেলেগ ওলাই গৈ থাকিব সো এক্সপেক্ট মানে হৈছে কি কৰা আশা কৰা মই কাৰোবাৰ পৰা কিবা এটা এক্সপেক্ট কৰিছো তাৰ মানে তেখেতে এই বস্তুটো মোক সহায় কৰি দিব বা তেখেতৰ পৰা মই এইটো সহায় পাম তেখেতৰ পৰা মই পইচা ধাৰে পাম কিবা এটা মই এক্সপেক্ট কৰিছো আনটো হৈছে এস্কেপ এস্কেপ মানে কি এস্কেপ মানে হৈছে পলাই যোৱা পলায়ন কৰা হয় নে নহয় যিকোনো বস্তু এটাৰ পৰা সাৰি যোৱা বা আঁতৰি যোৱা হল তাৰপিছত কি আছে এফেক্ট আৰু ইফেক্ট এতিয়া এইকেইটাৰ কি হৈছে এইকেইটাৰ মিনিং প্ৰায় চিমিলাৰ কিন্তু ইউজেছ বেলেগ বেলেগ বিকজ প্ৰথমটো হৈছে কি প্ৰথমটো হৈছে ভাৰ্ব মনত ৰাখিব প্ৰথম এফেক্টটো হৈছে ভাৰ্ব আৰু ইফেক্টটো হৈছে কি ইফেক্ট ইজ এ নাউন সো প্ৰথমটো হৈছে প্ৰভাৱ পেলোৱা আৰু দ্বিতীয়টো হৈছে প্ৰভাৱ অসমীয়াটো আমাৰ বেলেগ বেলেগ হয় নে নহয় প্ৰভাৱ পেলোৱা বুলি ক'লে বেলেগ বুজায় আৰু প্ৰভাৱ বুলি ক'লে বেলেগ বুজায় ৰাইট সো এফেক্ট ইজ এ ভাৰ্ব টু ইনফ্লুৱেঞ্চ প্ৰভাৱ বিস্তাৰ কৰা আৰু ইফেক্ট ইজ এ নাউন দ্য ৰিজাল্ট প্ৰতিচ্ছবিটো প্ৰভাৱটো বা ফলাফলটো ঠিক আছে আমি যদি বাক্যত একেলগে ইউজ কৰো একেলগে ইউজ কৰা বাক্যবোৰ চালে আমাৰ কি হৈ যাব কনসেপ্ট খিনি ক্লিয়াৰ হৈ যাব যেনে দ্য ৰেইন এফেক্টেড দ্য মেচ এণ্ড দ্য ইফেক্ট ৱাজ ডিসএপইণ্টিং যে বৰষুণে খেলখনত প্ৰভাৱ পেলাইছিল আৰু তাৰে যিখিনি ফলশ্ৰুতিত যিখিনি হল সেইখিনি কিন্তু কি আছিল ডিসএপইণ্টিং আছিল সেইখিনি সন্তুষ্টিমূলক নাছিল মানে সন্তুষ্টিদায়ক নাছিল অসন্তুষ্টিদায়ক আছিল ঠিক আছে তেনেকুৱা সো এই ধৰণে কি কৰা যায় ডিফাৰেণ্ট ডিফাৰেণ্ট ৱৰ্ডছ বিলাক চোৱা যায় যিখিনিৰ ষ্ট্ৰাকচাৰ একে প্ৰনাউন্সিয়েশ্যন একে নিচিনা কিন্তু বেলেগ আৰু দুটামান চাওক প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল প্ৰিন্সিপাল মানে হৈছে নিয়মানুবৰ্তিতা আৰু প্ৰিন্সিপাল মানে হৈছে কি প্ৰধান মূল প্ৰিন্সিপালটো দুটা ক্ষেত্ৰত ব্যৱহাৰ হ'ব পাৰে কেনেকে যে বিদ্যালয় বা প্ৰতিষ্ঠান এখনৰ মূল বা মুৰব্বীজনকো ক'ব পাৰে আৰু ব্যৱসায় বাণিজ্য কৰিলে কি হয় ব্যৱসায় বাণিজ্য কৰিলে যিটো পইচা লগোৱা যায় সেইটোকো প্ৰিন্সিপাল বুলি ক'ব পাৰে ঠিক আছে সো প্ৰিন্সিপাল ৰেফাৰ্ছ দ্য হেড অফ এন ইনষ্টিটিউশ্যন অৰ মেইন পাৰ্চন যিকোনো এটা ইনষ্টিটিউটৰ কিবা এটা প্ৰতিষ্ঠানৰ প্ৰধানজন বা মুখ্য মানুহজন কোৱা যায় while principle means a rule or moral belief প্ৰিন্সিপালে কি কৰে প্ৰিন্সিপাল মানে হৈছে এটা নিয়ম or moral belief ঠিক আছে আমি যদি একেটা বাক্যত ইউজ কৰো how will the sentence look like let's have a look এক্সাম্পলটো দিছো the principal teaches good moral principles যে আমাক প্ৰধান শিক্ষক গৰাকীয়ে বা মুৰব্বীজনে কি কৰিছিল ভাল ভাল যিখিনি নীতি কথা আছে বা নিয়ম মাফিক কথা আছে সেই কথাখিনি আমাক শিকাইছিল ঠিক আছে হল তাৰে পিছত কি দিয়া আছে কমপ্লিমেন্ট আৰু কমপ্লিমেন্ট ঠিক আছে কমপ্লিমেন্ট আৰু কমপ্লিমেন্ট দেখিবলৈ বহুত সিমিলাৰ হয় নে নহয় বাট এটাত কি আছে এটাত ই বহি আছে আনটোত কি হৈ আছে আই বহি আছে সো প্ৰথম কমপ্লিমেন্টটো মিন্স কি কমপ্লিটৰ পৰা আহিছে কমপ্লিট মানে to complete or add to something while compliment means to praise যেটোত I আছে এটো হৈছে প্ৰশংসা আৰু এটো যেটো আছে এটো হৈছে সম্পূৰ্ণ কৰি দিয়া মানে কিবা এটা বস্তু যদি আধৰুৱা হৈ আছে কমপ্লিমেন্টে কি কৰে প্ৰথমটোৱে কমপ্লিট কৰি দিয়ে ঠিক আছে গতিকে মেনটো বাদ দিয়ক মেনটো বাদ দিয়ক ইয়াক বাদ দিলে কমপ্লিট হৈ যায় হয় নে নহয় লাষ্টত ই এটা লাগিব বাৰু কিন্তু কমপ্লাই মানে কি কমপ্লাই কৰা বা কমপ্লিমেন্ট দিয়া এটোৱে কি বুজায় সেইটোৱে বুজায় প্ৰশংসা কৰা যে আপোনাক আজি দেখিবলৈ বৰ ধুনীয়া লাগিছে দেই হয়নে বোলে আপুনি কিন্তু বৰ ধুনীয়া পঢ়ায় দেই বা আপুনি কিন্তু এবাৰ বা মই আপোনালোকক যেনিবা কাৰোবাক কৈ আছো যে তুমি কিন্তু পৰীক্ষাত বৰ ভাল কৰিছা দেই বৰ ধুনীয়াকে উত্তৰবিলাক লিখিছা তুমি বা তোমাৰ হাতৰ আখৰকেইটা বৰ ভাল এইটো কি কমপ্লিমেন্ট যিটো সেকেন্ড কমপ্লিমেন্ট সেইটো এতিয়া আমি যদি এইখিনি বস্তু একেটা সেন্টেন্সত ইউজ কৰিবলগীয়া হয় তেতিয়া কেনেকুৱা হ'ব একেটা সেন্টেন্সত ইউজ কৰিলে এক্সাম্পলটো চাব your words complimented her ঠিক আছে your dress complimented it your words complimented her যে তোমাৰ শব্দবোৰে তাইক প্ৰশংসা কৰিছিল আৰু your dress complimented it আৰু তোমাৰ ড্ৰেছটোৱে কি কৰিছে সেই বস্তুটো সম্পূৰ্ণ কৰি উঠাইছে সম্পূৰ্ণ কৰি তুলিছে ঠিক আছে তেনেকুৱা সেন্সত আমি ব্যৱহাৰ কৰিব পাৰো দুইটা কমপ্লিমেন্ট সামান্য হলেও বেলেগ বেলেগ ঠিক আছে তাৰপিছত আমি যাম ষ্টেচনাৰী আৰু ষ্টেচনাৰী ঠিক আছে
stationary আৰু stationary এতিয়া এটা কথা চাওক stationary মানে কি প্ৰথম যেটো stationary দিয়া আছে means not moving তাৰ মানে station মানে কি station মানে হৈছে সেই জায়গাটো যত কি হয় আহি পেলে ট্ৰেইনখন ৰয় বা বাছখন আহি পেলে ৰয় গতিকে যত steady হৈ যায় কিবা এটা বস্তু movement নকৰাকে ৰৈ যায় that will be the first stationary and stationary refers to writing materials writing materials মানে কি কলম হ'ব পাৰে কাঠ পেঞ্চিল হ'ব পাৰে ৰং হ'ব পাৰে সো আমাৰ যিবোৰ দোকানত কি পায় সেই বস্তুবোৰ পায় পেঞ্চিল পায় যেনিবা হয় নে নহয় বা কলম পায় brush পায় সেইবিলাকো আমি stationery বুলি কওঁ যেনে the car was stationary while I bought some stationery একেটা সেন্টেন্সত দুটা এড কৰিছো আমি বাট কি হৈ আছে they are different by the meanings so কেনেকে different কেনেকে পৃথক মিনিং এৰে পৃথক প্ৰথমটোৱে কি বুজাইছে প্ৰথমে এটা জায়গাত ৰৈ থকা বুজাইছে দ্বিতীয়টোৱে কি বুজাইছে যিবোৰ কলম বা কিতাপ নতুবা কি সামগ্ৰী আছে লিখিব পৰা পেন্সিল আছে ব্ৰাশ আছে এইবোৰ সামগ্ৰী বুজাইছে সো এনেকে ডিফাৰেন্সিয়েট কৰা যায় that is the example তাৰপিছত আমি চাম নেক্সট ৰুলটোত কি কৈছে one word changes the whole meaning এটা word যদি আমি ভুল জায়গাত এড কৰি দিও এটা word যদি আমি বেলেগ জায়গাত এড কৰি দিও কি হৈ যাব ইয়াৰে গোটেই মিনিংটো সলনি হৈ নাযাব জানো so some pairs look similar but change meaning entirely with just one letter কিছুমান পেয়াৰ দেখাত আৰু সিমিলাৰ যেনে লুজ আৰু লজ ঠিক আছে লুজ মানে হৈছে কি ঢিলা আৰু লজ মানে হৈছে হেৰুৱা ঠিক আছে মই ইয়াতে মিনিং কেইটা লিখি দিব বিচাৰিছো তেতিয়া আৰু অকমান ইজি হৈ যাব ঠিক আছে প্ৰথমটো হৈছে কি প্ৰথমটো হৈছে কি ঢিলা আৰু তাৰ পিছৰটো হৈছে হেৰুৱা নতুবা পৰাজিত হোৱা ঠিক আছে so loose means not tight while loose means to misplace fail to win কিবা এটা বস্তু জায়গাত ভুল জায়গাত দিয়া নতুবা জিকিবলে সমৰ্থ নোহোৱা যেনে if your belt is loose you might lose your plans যে তোমাৰ যদি বেল্টটো বেছি লুজ হৈ আছে তুমি নিজৰ পেন্টটো হিৰুৱাব পাৰা কিন্তু খুলি পৰি যাব পাৰে হয় নে নহয় বা গেমত টাইকোৱান্ডো হওক কাৰাটে হওক তাতে যদি বেল্টটো বেছি লুজ হৈ আছে you might just lose the match lose the match তাৰমানে মেটচখন হাৰি যাব পাৰে আপুনি বা মেটচখন তুমি হাৰি যাব পাৰা বুলি ইয়াতে কোৱা হৈছে ঠিক আছে এনেকুৱা ক্ষেত্ৰত কি কৰা যায় এটা ৱৰ্ডে চেঞ্জ কৰিব পাৰে মিনিংটো তাৰ পিছত কি দিয়া আছে আমি চাম তাৰ পিছত দিয়া আছে আৰু আছে এনেকুৱা quiet আৰু এটা আছে quit হয়নে নহয় সৰি কিউটো ভুল হ'ল quit মানে হৈছে ত্যাগ কৰা বা এৰা হয় তাৰপিছত quiet মানে হৈছে শান্ত আৰু এই যেটো quiet আছে এটো তাৰমানে হৈছে সমগ্ৰ মোৰ নিচিনা হৈ গল ফলো দ্বিতীয় quiet টো হৈছে সম্পূৰ্ণ একেবাৰে ঠিক আছে বা সমগ্ৰ সম্পূৰ্ণ বুলি যেনিবা কলো completely তাৰমানে so quiet means silent quiet means to some extent or completely সম্পূৰ্ণভাৱে বা কিছু পৰ্যায়লৈ বুজায় নতুবা সম্পূৰ্ণভাৱে বুজায় যিকোনো এটা বস্তু ঠিক আছে যেনে আমি এক্সাম্পলত যদি ইউজ কৰো the class was quite noisy not quiet at all মানে ক্লাছটো শ্ৰেণীটো কি হৈ আছিল খুব হুলস্থুলীয়া হৈ আছিল শান্ত মুঠেও নহয় তাৰ পিছত আহিলে ডেজাৰ্ট আৰু ৰিজাৰ্ট হয় নহয় সো এটা এছে কি কৰিছে এটা এছ থাকাটোৱে means to dry means a dry region or to abandon মানে কি ত্যাগ কৰা or dry region মানে হৈছে শুকান জায়গা মানে মৰুভূমিৰ কথা কৈছে প্ৰথমটোৱে ডেজাৰ্টটোৱে কি বুজায় মৰুভূমি যিটো জায়গা মৰু বা শুকান যিটো জায়গাত কি নাই কোনো ধৰণৰ মইশ্চাৰ নাই পানী নাই নদী পুখুৰী এইবিলাক নাই ৰাইট সেকেন্ড ডেজাৰ্টটো যিটো দুটা এছ আছে এটোৱে কি বুজাইছে means a sweet dish এই যেটো ডেজাৰ্ট কি কৰে আমাৰ খানাত কি থাকে প্ৰথমতে স্টাৰ্টাৰ থাকে তাৰ পিছত মেইন কোৰ্স থাকে তাৰ পিছত ডেজাৰ্ট দিয়ে হয় নে নহয় এটা মিঠাই এটা দিয়ে কেতিয়াবা এই আপোনালোকৰ গাঁও আপোনালোকৰ বুলি নকওঁ আমাৰ সবৰে কি হয় গাঁৱৰ ভোজতো আজিকালি এইটো বস্তু চলে যে এটা যে দৈ আৰু মিঠাই যে দিয়ে এটা সৰু সৰু বাটিত
মনত আছে? মনত পৰিছে নে? সেইটোকে আমি ডিজাৰ্ট বুলি ক'ব পাৰো। কিহৰ কাৰণে দিয়ে? বিকজ যিখিনি আমি খালো খোৱাখিনিৰ যাতে টেষ্টটো লাগি নাথাকে, হয়নে? দৈ মিঠাইটোৱে কি কৰি দিয়ে যাতে ৰসগোল্লাটোৱে কি কৰে পেটটো ঠাণ্ডা কৰি দিয়ে অকনমান, দৈটোৱেও ভাল কৰে পেটটো। গতিকে যদি মছলা জাতীয় বস্তু খাই পেলাই যদি পেটৰ অপকাৰ হোৱা যদি চান্স আছিলে, তেতিয়া এই বস্তুটোৱে সেইটো কি কৰিব কাটি দিব, সেইকাৰণে দিয়ে। আমাৰ মিনিংটো বেলেগ, আমাৰ চাইন্টিফিক ৰিজনটো বেলেগ, বাট ডিজাৰ্ট এটা আছে যিটো কি কৰে ডাবল এছ থকা ডিজাৰ্টটো সেইটো খানাৰ পিছত দিয়া যায়। চ' মিনিংটো কি হৈ যায় ইয়াতে বেলেগ হৈ যায়। ঠিক আছে, তাৰ পিছতো ফালে আহিছো এডভাইচ আৰু এডভাইচ, ইয়াতে বেলেগ একো ডিফাৰেন্স নাই। এটা হৈছে নাউন, প্ৰথমটো নাউন, দ্বিতীয়টো ভাৰ্ব। ঠিক আছে, ভাৰ্ব মানে কি উপদেশ বা পৰামৰ্শ দিয়া, আৰু প্ৰথমটো হৈছে উপদেশ বা পৰামৰ্শ। চ' চি ই থকাটো এটা নাউন এণ্ড এছ ই থকাটো ভাৰ্ব ফৰ্ম, মনত ৰাখিলে হ'ল। চ' আই এডভাইচ ইউ টু ফলো হিজ এডভাইচ। ঠিক আছে, যে মই তোমাক পৰামৰ্শ দিছো যে তুমি যাতে তেওঁৰ পৰামৰ্শটো ফলো কৰা, তুমি যাতে তেওঁৰ পৰামৰ্শটো মানি চলা। চ' পৰামৰ্শ মানিবলৈও পৰামৰ্শ দিবলগীয়া হৈছে। চ' ছেকেণ্ড আমি অকল পৰামৰ্শটোৰ কথাহে কৈছো। চ' দেট ইজ এ নাউন, আৰু ইয়াতে কি কৰিছো মই কিবা এটা কাম কৰিছো, মই পৰামৰ্শ দিছো, পৰামৰ্শ আগবঢ়াইছো। চ' দিছ ইজ দ্য ভাৰ্ব। ঠিক আছে, ডিফাৰেন্সটো বুজি পাম, নিশ্চয় বুজি পাম। তাৰপিছত কি আছে ফাৰ্দাৰ আৰু ফাৰ্দাৰ। ঠিক আছে, ফাৰ্দাৰ আৰু ফাৰ্দাৰ। চ' ফাৰ্দাৰ FURTHER যিটো আছে ইজ ইউজ ফৰ ফিগাৰেটিভ ডিষ্টেন্স। ফিগাৰেটিভ ডিষ্টেন্স মানে কিমান, ফাৰ্দাৰ মানে আগলৈ, কিমান ডিষ্টেন্স আগত আৰু দূৰত বুজাইছে, while farther is used for physical distance. ঠিক আছে, যেনে let's not discuss this further, we can walk farther tomorrow. ফিজিকেল ডিষ্টেন্স মানে হৈছে পূৰ্ণ যিটো কায়িকভাৱে আমি দূৰত্ব পাওঁ সেই দূৰত্বটো, আৰু আনটোৱে কৈছে যিকোনো বস্তু এটা ফিগাৰেটিভ ডিষ্টেন্স, তাৰমানে আৰু আগলৈ, এই কথাটো আৰু ইয়াতকে বেছি আগলৈ লৈ নাযাওঁ নেকি, কথাষাৰ আগুৱাই নিয়া মানে কি কথা আগবঢ়োৱা, তাৰমানে কি কথাত কথা লাগি বাঢ়ি যায়, বা যিকোনো এটা বিষয়ত আলোচনা আগবঢ়াই নিয়া, সেইটোক আমি আগলৈ নিলে কি কৰিব পাৰো FURTHER ব্যৱহাৰ কৰিব পাৰো। আকৌ যদি ডিষ্টেন্স বুজাই আগুৱাই গৈ থকা বুজাই, বেছি দূৰত্ব অতিক্ৰম কৰি পেলাই, সেইটো কি কৰিব, তাতে কি আছে FAR, ফাৰ মানে কি দূৰ। চ' ফাৰ্দাৰ শব্দটো তাৰ পৰাই ফৰ্ম হৈছে। ঠিক আছে, ফাৰ্দাৰ শব্দটো তাৰ পৰাই ফৰ্ম হৈছে য'ত ফাৰ আছে। ফাৰ মানে অলৰেডি ডিষ্টেন্ট প্লেচ। ঠিক আছে, ডিষ্টেন্ট প্লেচ বুজাই। চ' আমি যদি এক্সাম্পল এটা চাওঁ, এইটো লেটছ নট ডিছকাছ দিছ ফাৰ্দাৰ, উই কেন ৱাক ফাৰ্দাৰ টুমৰো। আজি এইটো আৰু বেছি ডিছকাছ নকৰো, আমি কালি বেছি আগলৈ খোজ কাঢ়িব পাৰিম, হয়নে? তেনেকুৱা চেন্সত ব্যৱহাৰ কৰা যায়। চ' ইয়াতেও দুটা পালো। নেক্সট কি আছে আমি চাম। নেক্সট কি দিয়া হৈছে চাব, যে ডিফাৰেণ্ট ইউজেছ চেম ফেমিলি। এতিয়া চেম ফেমিলিৰ কিছুমান ৱৰ্ড আছে, যেনে এমং, বিটুইন, হয় নে নহয়? চেম ফেমিলি হয়, বাট ইউজ হোৱা জাগা কেইটা বেলেগ বেলেগ। এতিয়া এমং আৰু বিটুইন দুইটাই কি কৰে, হয়নে? দুইটাই বুজাই যে মাজত আছে, হয় নে নহয়? যে দুজন ল'ৰাৰ মাজত এই চকলেট কেইটা ভগাই দিয়া, 10জন ল'ৰাৰ মাজত চকলেট কেইটা ভগাই দিয়া, হয় নে নহয়? গোটেই মানুহৰ জাকটোৰ মাজত ছাগলী এজনী দৌৰি ফুৰি আছিলে, আকৌ দুইফালে উইকেট আছে, তাৰে মাজত বিৰাট কোহলি দৌৰিছিল। ডিফাৰেন্স আছে, হয় নে নহয়? ডিফাৰেন্সটো কি, যে কেতিয়াবা আমাৰ কি হব, দুটা পক্ষৰ মাজত থকা কিবা এটা বুজাব, আৰু কেতিয়াবা বহুত কেইটা পক্ষৰ মাজত বা বহুত মানুহৰ মাজত, বহুত কিবা বস্তুৰ মাজত, তেনেকুৱা বুজায়। এমং আৰু বিটুইনৰ ডিফাৰেন্সটো সেইটোৱে, এমং মানেও মাজত, বিটুইন মানেও মাজত। বাট বিটুইনত কি আছে, টুইন শব্দটো আছে, TWIN নহয়, কি হৈ আছে, TWEEN হৈ আছে। So among is used for more than two, while between is for two only. যেনে example আমি যদি দিওঁ, distribute the gifts among the students and between the two monitors. Among the students মানে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত, that means আমি গম পাইছো যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান, more than two, আৰু between the two monitors, ইয়াতে because two monitors বুলি ক্লাছৰ মনিটৰ দুগৰাকী আছে, সেই দুগৰাকীৰ কথা কি কৰি দিয়া হৈছে, স্পেচিফিকেলি দুজনৰ কথা মেনশ্যন কৰা হৈছে, গতিকে ডেফিনেটলি ইয়াতে বিটুইন বহিব, হয় নহয়? চ' এইকেইটা কি হয়, ডিটাৰমিনাৰ্ছ হয়, বা প্ৰেপজিশ্যন হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰো। ডিটাৰমিনাৰ্ছ নহয়, একচুৱেলি প্ৰেপজিশ্যন হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো, আৰু প্ৰেপজিশ্যন হিচাপে ক'ত ব্যৱহাৰ কৰিম, সেই জাগাকেইটাৰ ডিফাৰেন্সেছ খিনি ইয়াতে দেখুৱাই দিছে। ঠিক আছে, সেয়াই আছিল এইখিনি। তাৰপিছত কি কৈছে আমি চাওঁ। নেক্সট, বড়ো বা লেণ্ড, দুইটা বেলেগ বেলেগ, হয় নে নহয়? বড়ো মানে ধাৰে লোৱা, লেণ্ড মানে ধাৰে দিয়া, এইকেইটা হৈছে ডিফাৰেন্স। বড়ো মানে হৈছে ধাৰে অনা বা ধাৰে লোৱা, আৰু লেণ্ড মানে হৈছে ধাৰে দিয়া। ডিফাৰেণ্ট হয় নে নহয়? So borrow means to take something temporarily, কাৰোবাৰ পৰা temporarily, while lend means to give temporarily. ঠিক আছে? So example to I borrowed a book that he lent me. Lend টো ক'ৰ পৰা হৈছে? Lend ৰ পৰা
length হৈছে ঠিক আছে সেকেন্ড ফর্ম বহিছে v2 বহিছে from the verb main verb টো কি length lent টো হৈছে সেকেন্ড ফর্ম অর্থাৎ v2 ঠিক আছে তাৰপিছত rise বা raise আছে rise মানে হৈছে নিজে উঠা raise মানে হৈছে উঠাই দিয়া rise মানে হৈছে উঠা আৰু raise মানে হৈছে উঠোৱা সো মই যদি কাৰোবাৰ ওপৰত আৱাজ উঠাও raise my voice হ'ব মই যদি কিবা বস্তুৰ ক্ষেত্ৰত action লওঁ কি হ'ব raise হ'ব এটো so rise means to go up by itself নিজে ওপৰলৈ যোৱা নিজক ওপৰলৈ নিয়া while raise হৈছে কি means to lift something or someone কিবা বস্তু উঠোৱা যেনে the sun rises we raise our hands সূৰ্য উদয় হয় সূৰ্য ওপৰলৈ উঠে আৰু আমি কি কৰো আমি আমাৰ হাত কেইখন ওপৰলৈ তুলি দিওঁ হাত কেইখন নিচে নাযায় আমি উঠাই দিওঁ সেইকাৰণে কি হ'ব raise your hands বুলি যে কয় raise মানে কি উঠাই দিয়া আৰু rise মানে হৈছে উঠি যোৱা you will rise তাৰ মানে কি তুমি আৰু ওপৰলৈ যাবা তুমি আজি যিটো পজিশনত আছা আৰু ওপৰলৈ যাবা ঠিক আছে তেনেকে আমি ক'ব পাৰো why don't you raise your voice against কি injustice তেনেকে ক'ব পাৰো say নতুবা tell say বা tell ৰ ডিফাৰেন্সটো কি say মানেও কোৱা tell মানেও কোৱা হয় নে নহয় এতিয়া say is used when no object follows say টোৰ পিছত একো object নালাগে যে he said অমুক 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 he কোৱা কথাখিনি দিলো but যদি এটা object থাকে কাক কৈছিল যদি কোৱা হয় তেতিয়া he said কি লাগিব to preposition এটা লাগিব হয় নে নহয় to preposition এই কাৰণে দিয়া হয় just in order to match up with that object otherwise object টো নাথাকিলে আমি কি কৰিম tell লিখি দিম while tell needs an object tellৰ পিছত আমাক কি লাগিব object থাকিবই so he said that he was fine he told me the truth he said that he was fine ইয়াতে কি নাই he said that কি কৈছে সেইটো দিছে কাক কৈছে দিয়া নাই but he told me the truth me টো কি হৈ আছে ইয়াতে object হৈ আছে me টো object হৈ আছে ইয়াতে কিন্তু object নাই প্ৰথম সেন্টেন্সত ঠিক আছে each আৰু every ও কি বুজায় প্ৰতিটোকে বুজায় each refers to individuals separately while every refers to the group collectively every এ কি বুজায় প্ৰতি সবকে বুজায় but each এ সেই গ্ৰুপটোৰ প্ৰতিজনকে separate কে বুজায় গতিকে each আৰু every মাজতো ডিফাৰেন্স আছে যেনে each student has a pen every student must write সকলো ছাত্ৰই লিখিবই লাগিব আকৌ প্ৰতিগৰাকী ছাত্ৰৰ তাতে এটাকৈ পেন আছিলে তেতিয়া এটা কাউন্টটো বেলেগ হৈ যায় সো এভৰি টো কি এভৰি আৰু ইচ দুইটা সিঙ্গুলাৰ সেন্সতে ব্যৱহাৰ হয় বাট এভৰি এ সকলোকে সাঙুৰি লয় ইচ এ ইন্ডিভিজুৱেলি এটা এনেকে বুজায় ঠিক আছে ৰুল নম্বৰ 4 স্পেলিং কনফিউজন কেতিয়াবা আমাৰ স্পেলিংৰ ক্ষেত্ৰতো কনফিউজন হয় নে নহয় so these words are often misspelled because they look similar এই কেইটামান ৱৰ্ড আছে যিকেইটা দেখাত সিমিলাৰ কাৰণে কি কৰা যায় ভুলকে আমি লিখি দিওঁ so প্ৰথমটো আছে there তাৰপিছত আছে there তাৰপিছত আছে there ঠিক আছে so এইটো there কি বুজায় possession বুজায় এইটোৱে বুজায় possession তাৰ মানে কিবা এটা বস্তু কাৰোবাৰ হয় সিহঁতৰ ঠিক আছে এইটো there কি বুজায় তাতে তাত আৰু আনটোৱে কি বুজায় এইটো হৈছে short form of they are সিহঁত ঠিক আছে so there is possessive ই বোলে possessive আৰু there is for place and there is means they are short form এইকেইটা মনত ৰাখিব কোনটোত কোনটো হৈ আছে যেনেকে আমি each আৰু each পাইছিলো তেনেকে যেনে they're keeping their books there বুজি পালে যে সিহঁতে সিহঁতৰ কিতাপবিলাক তাত ৰাখিছে হ'ব উদাহৰণটো চালে আই থিংক আপোনালোকে এইখিনি বুজি পাব ইয়াতে বেছি একো ডিফিকাল্টি নাই ইয়াৰে পিছৰ খিনি ফালে যাব পাৰো your মানে হৈছে তোমাৰ আৰু your মানে হৈছে তুমি অৰ্থাৎ this is the short form of you are ঠিক আছে so your means belonging to you তোমাৰ while your is a contraction of you are contraction মানে কি সংকুচিত হৈ যোৱা so you're sure this is your pen যে তুমি নিশ্চিত নে এইটো তোমাৰ পেন তুমি খাটাংকে ক'ব পাৰিবানে যে এইটো তোমাৰেই হয় পেনটো তাৰ পিছত আছে it's আৰু it's মানে কি ইয়াৰ আৰু it's মানে হৈছে এইটো যিটোৰ একচুৱেল কন্ট্ৰাকচন এটা হয় এইটো কিহৰ পৰা ইট ইজৰ পৰা
ঠিক আছে? So it shows possession while it's means it is. যেনে it's raining. The dog wagged its tail. বুজি পালোনে কোনটোত কোনটো ব্যৱহাৰ হৈ আছে? যিহেতু বাক্যৰ উদাহৰণ কেইটা দিয়া গৈছে গতিকে উদাহৰণৰ সহায়ত আপোনালোকে অলপ বেছি ইজিলি বুজি পাব বুলি মই ধৰি লৈছো ঠিক আছে এনেকুৱা ৱৰ্ডছ আমি ইয়াৰে পিছৰ ক্লাছৰ মূৰতো চাম সো এইটো আমাৰ প্ৰথমটোহে ইয়াৰে পিছত আমাৰ এনেকুৱা ক্লাছেছ আৰু আহিব য'ত আমি আৰু কিছু ৰুলছ আৰু কিছু এক্সাম্পলছ চাম বা আপোনালোকলৈ আগবঢ়াম ঠিক আছে সো আমাৰ যিখিনি ৰুলছ আছিলে চাবলগীয়া আই হোপ এইখিনি আপোনালোকে ভাল পালে আমাৰ ইমানখিনিতে আলোচনাটো শেষ হৈছে আৰু ইয়াৰে পিছত ইয়াৰে পাৰ্ট 2 3 আহিব নিঃসন্দেহে পাৰ্ট 2 3 আহিব গতিকে ক্লাছসমূহ আপোনালোকে চাই থাকিবলৈ নাপাহৰিব আৰু কমেন্ট কৰি আমাক জনাব আজি আপোনালোকে ক্লাছটো কেনেকুৱা পালে আৰু ইয়াৰে পিছৰ ক্লাছটোৰ কাৰণে সাজু হৈ থাকিব এতিয়া আছে এটি টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আপোনালোক যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰে জড়িত হ'ব বুলি মই আশা ৰাখিছো কাৰণ আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে আপোনালোকে দেখিবলৈ পাইছে গ্ৰীণ কালাৰ এটা কিউআৰ কোড গ্ৰীণ শ্বেড থকা এই কিউআৰ কোডটো হৈছে অফিচিয়েল টেলিগ্ৰাম চেনেলৰ কিউআৰ কোড যিটো আমাৰ ই কুহিপাঠৰ অফিচিয়েল টেলিগ্ৰাম চেনেল ইয়াতে জইন কৰি আপোনালোকে আমাৰ ফালৰ পৰা ডেইলি নিউজ পেপাৰৰ পিডিএফ কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ আৰু লগতে যিবোৰ হট টপিকছ বা কাৰেণ্ট নিউজ কিছুমান আছে ডেইলি আপডেটছ বিলাক তাৰে কিছুমান আপোনালোকে পোষ্টাৰ্ছ বা নিউজ বিলাকৰ পিডিএফ আপোনালোকে পাই থাকিব লগতে জব নটিফিকেশনছ পাব আৰু তাৰে উপৰি আমাৰ পেইড আৰু ফ্ৰী গোটেই কোৰ্ছ বিলাকৰ ক্লাছেছৰ স্কেডিউল পাব আমি লঞ্চ কৰা পেইড কোৰ্ছ বিলাকৰ বিষয়ে আমি কোনটো কোৰ্ছ কেতিয়া কিমান প্ৰাইচত লঞ্চ কৰি আছো আৰু কি অফাৰ কেতিয়া চলি আছে সেই গোটেইবোৰ জানিব লগতে আমাৰ লাইব্ৰেৰী ফেচিলিটিছৰ কথাও জানিব আৰু লগতে আপোনালোকৰ কিবা কুৱেৰিজ থাকিলে আমাৰ ফালৰ পৰা সেইখিনি আনসাৰো কৰা হয় গতিকে এই চেনেলটো জইন কৰিব আৰু লগতে জনাও যিসকলে আপোনালোকে মোৰ ইউটিউব ভিডিঅ'সমূহ চাই আছে অৰ্থাৎ এইটোৰ নিচিনাকে ইউটিউবত আৰু যিমান ভিডিঅ' চাইছে আপোনালোকৰ কাৰণে মোৰ নিজৰ চেনেলটো খোলা আছে এইটো হৈছে ইমন ছাৰ টিচেছ কিউআৰ কোডটো স্কেন কৰিব পাৰে আদাৰৱাইজ আপোনালোকে নামটোৰে সাৰ্চ কৰিলেও পাব সেইটো চেনেল জইন কৰি আপোনালোকে মোৰ যিবোৰ ইউটিউব ক্লাছ আছে ইউটিউব ক্লাছ বিলাকৰ লিংক আৰু লগতে পিডিএফ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে ক'বলগীয়া ইমানখিনিয়ে আছিল আই হোপ আপোনালোকে দুটা চেনেল আজি জইন কৰিব আৰু আশা কৰো আজি যিখিনি বস্তু আমি পঢ়িলো আপোনালোকে ভাল পালে পঢ়ি যিখিনি চালো সেইখিনি আশা কৰো ক্লিয়াৰলি বুজি পাইছে আৰু যদি নাই বুজা বা কিবা সমস্যা আছে সেইখিনিও আমাক কমেণ্টত জনাব পাৰে উই উইল বি চেকিং দা কমেণ্টছ আজিলৈ ইমানতে এৰিম ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো আনটিল নেক্সট টাইম টেক কেয়াৰ